খৈৰাবাৰীৰ চিনাকুদা উচ্চ ইংৰাজী বিদ্যালয়ত প্ৰয়াত ৰমণীকান্ত শইকীয়াৰ সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত। বৰ্তমান অসমৰ শৈক্ষিক সামাজিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিত ৰমণীকান্ত শইকীয়াদেৱৰ প্ৰাসংগিকতা বিষয়ে 29 জুন সোমবাৰে খৈৰাবাৰী উচ্চ ইংৰাজী বিদ্যালয়ত প্ৰয়াত ৰমণীকান্ত শইকীয়াৰ সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। প্ৰয়াত ৰমণীকান্ত শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰে বগৰীবাৰীৰ জ্যেষ্ঠ নাগৰিক পৱন বৰুৱাই। অৱসৰী কৃতি শিক্ষক অতুল বৰুৱাই সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰয়াত ৰমণীকান্ত শইকীয়াৰ স্মাৰক বক্তৃতা অনুষ্ঠানৰ সভাত স্মাৰক বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক চন্দ্ৰপ্ৰসাদ শইকীয়া। স্মাৰক বক্তৃতা অনুষ্ঠান শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ চন্দ্ৰ বৰুৱে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নীলধৰ ডেকা। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে চিনাকুদা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি বসুন্ধৰ কছাৰী। টংলা বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী প্ৰাক্তন শিক্ষক দুগ্ধ কুমাৰৰ উপৰিও বহুসংখ্যক তেখেতৰ গুণমুগ্ধই বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতৰ অতীত ৰোমন্থন কৰি প্ৰয়াত ৰমণীকান্ত শইকীয়াৰ দৰে ব্যক্তিৰ বাবেহে শিক্ষা প্ৰতিষ্ঠানসমূহ স্থাপন হৈছিল আৰু সেই সময়ৰ লগতে বৰ্তমান ল'ৰা ছোৱালীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট AIN লাইভ। অনুষ্ঠানটোত আহি সঁচাকৈ বৰ ভাল লাগিল। ৰমণীকান্ত শইকীয়া ছাৰ, মই যেতিয়া ডক্টৰ ৰাতুল শইকীয়া তেখেতৰ সুযোগ্য পুত্ৰ ৰাতুল শইকীয়াদেৱে মোক যেতিয়া তেখেতৰ স্মৃতিত সৃষ্টি কৰা এই বৰেণ্য অঞ্চলৰ বৰেণ্য লিখকসকলে লিখা গ্ৰন্থখন দিলে, আচলতে গ্ৰন্থখন পঢ়ি মই চিনাকুনা এই উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ওপৰত যিটো অঞ্চলৰ ৰাইজৰ মৰম বুজি পালোঁ, সেইটো আচলতে বহুত ভাল লাগিল। আৰু সঁচাকৈ ৰমণীকান্ত শইকীয়া ছাৰ আচলতে এই অঞ্চলৰ এগৰাকী পুৰোধা ব্যক্তি। আৰু অকল মই গ্ৰন্থখন পঢ়ি এইটোৱে গম পালোঁ যে অকল ৰমণীকান্ত শইকীয়া ছাৰেই নহয়, আৰু বহু কেইগৰাকী ব্যক্তি ইয়াত এনেধৰণে সংক্ষিপ্ত হৈ আছে যিসকলৰ জীৱন চক্ৰ জীৱন কৃতি বৰ বেলেগ বেলেগ ধৰণৰ। গতিকে এই অঞ্চলে অসমক নেতৃত্ব দিছে, মোৰ অনুভৱ হৈছে এই কথাটো। কাৰণ মই সৰুৰ পৰা খুব বেছিখিনি সময় প্ৰায় 30 বছৰ কাল মই মহলীয়াপাৰাত শৈক্ষিক জীৱন আৰম্ভ কৰাৰ কাৰণে মই যেতিয়া মহলীয়াপাৰা LPত পঢ়াৰ পৰা আৰম্ভ কৰি পদুমপুখুৰী হাইস্কুলত পঢ়াৰ পৰা বহিনগৰ কলেজত পঢ়াৰ পৰা আৰম্ভ কৰি এই অঞ্চলত থাকোঁতে এইবোৰ অঞ্চল আমাৰ একেবাৰে নিজৰ অঞ্চল। কাৰণ ইয়ালৈ আমি খেল চাবলৈ আহোঁ। যেতিয়া ভেৰগাঁৱত খেল হয় আমি এখন চাইকেলতে 3টা 4টাকৈ কেতিয়াবা কষ্ট কৰি এটাই পিছত দৌৰি আহে আমি উঠি আহোঁ, এনেকৈ চাবলৈ আহোঁ। আৰু তেতিয়াৰ এই অঞ্চলৰ উন্নতি আৰু এতিয়াৰ শৈক্ষিক উন্নতি কিন্তু বহুত বেছি হৈছে। গতিকে ইয়াত ভাবিছোঁ যে ৰমণীকান্ত শইকীয়া ছাৰহঁতৰ যিটো গুৰুত্বতা তাৰ কাৰণে শৈক্ষিক উন্নতি হ'ল, বা আমাৰ অম্বিকা দুৱৰা ছাৰৰ যিটো শৈক্ষিক দূৰদৰ্শিতাৰ প্ৰতি যিটো নিষ্ঠাবানতা, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। নহ'লে ধ্ৰুৱজ্যোতি দুৱাৰাৰ নিচিনা মানুহৰ সৃষ্টি ইয়াত নহ'লহেঁতেন, বা তেনেকুৱা ধৰণৰ মানুহৰ সৃষ্টিয়ে এতিয়া মানুহক ষ্টেণ্ড কৰোৱাটো, সেই সময়ৰ মেট্ৰিকৰ ষ্টেণ্ড কৰা যিটো ৰিজাল্ট ধ্ৰুৱদাৰ, তেনেকুৱা ৰিজাল্টে অঞ্চলটো বহুত আগবঢ়াই লৈ গৈছে। আৰু মোৰ এটা ভাবি ভাল লাগে যে কৃষ্ণকান্ত শৰ্মা বৰুৱাই এতিয়া 100 ইয়াৰ্ছৰ ওচৰত আছে, 99 ক্ৰছ কৰিছে। মই যাওঁতে তেখেতৰ ঘৰত এবাৰ সোমাই এটা সেৱা জনাই যাম। সেই পৰিয়ালটোৱে ইমানখিনি গুৰুত্ব দিছিল ইয়াত অনুষ্ঠানবিলাক বঢ়াৰ ক্ষেত্ৰত। আচলতে আৰু এটা কাৰণ যে স্কুলখন প্ৰতিষ্ঠা হোৱাৰ বৰঙাবাৰী MEৰ পিছত পুনৰ যেতিয়া চিনাকুনা হাইস্কুললৈকে আহি গ'ল, উচ্চ ইংৰাজী বিদ্যালয়লৈকে আহি গ'ল, তেতিয়াৰ সকলোবিলাক আলাপ আলোচনা সেই কৃষ্ণকান্ত শৰ্মাদেৱৰ নিচিনা ব্যক্তিসকলৰ ঘৰত হ'বলৈ সুযোগ পাইছিল। কাৰণ চকৰ ওচৰতে ঘৰ, যিকোনো মুহূৰ্তত বহি মেলি আলোচনা কৰিব পাৰি। আকৌ চকৰ ওচৰত ঘৰ হ'লেও নোৱাৰি যদিহে তেখেতসকলৰ সদিচ্ছা নাথাকে বা অনুষ্ঠানটোৰ প্ৰতি নাথাকে। আৰু ৰাতুল শইকীয়া এনেকুৱা এগৰাকী ব্যক্তি, মই তেওঁৰ লগত কথা পতাৰ পৰাই গম পাইছোঁ যে তেওঁ আচলতে এতিয়াতো বহুত মানুহ বৃদ্ধাশ্ৰমত থাকে, বা আমি নিৰিবিলি বৃদ্ধাশ্ৰমত আমি মাজে মাজে গৈ পেলাই দেখোঁ, বা আপোনালোক সাংবাদিক বন্ধুসকলৰ সৈতে আমি একেলগে গৈ পেলাই যিবিলাক আমি নিউজ কৰোঁ বা লওঁ, যে এনেকুৱা সময়তো যে ৰাতুল শইকীয়াদেৱে পিতৃ এগৰাকী হেৰাই যোৱাৰ পিছতো আমাৰ এই পিছৰ প্ৰজন্মখিনি শিকাই দিছে যে আচলতে পিতৃসকল মাতৃসকলৰ কাৰণে বা আৰু আমাৰ অন্যান্য যিসকল জ্যেষ্ঠ ব্যক্তি তেখেতসকলৰ কাৰণে কৰিবলগীয়া বহুত আছে। মই ডক্টৰ ৰাতুল শইকীয়াদেৱক এইটোকে অনুৰোধ জনাম, পৰৱৰ্তী সময়ত যাতে আমাৰ ৰমণীকান্ত শইকীয়া ছাৰৰ লগত সংক্ষিপ্ত কৰি এইখন বিদ্যালয়ৰ আমাৰ যিসকল হেৰাই গৈছে সৃষ্টিকৰ্তা, প্ৰধান শিক্ষাগুৰুৱেই হওক, বিদ্যালয় প্ৰতিষ্ঠাৰ গুৰুসকলেই হওক, বা বিদ্যালয় প্ৰতিষ্ঠাৰ পৰিচালনা সমিতিৰ ব্যক্তিসকলেই হওক, সভাপতি মহোদয় বা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মহোদয় হওক, সেই সকলোকো একে সমান্তৰালভাৱে আমি শ্ৰদ্ধাঞ্জলি এটা আটাইকেইগৰাকীৰে ফটো এখন ৰাখি যাতে আমি কৰিব পাৰোঁ, সেই কথাটোৰ কাৰণে পৰৱৰ্তী সময়ত মই এটা অনুৰোধ জনাইছোঁ। আৰু তাৰ লগত সংক্ষিপ্ত কৰি আমাৰ বৃহত্তৰ অঞ্চলৰ অম্বিকা দুৱৰা ছাৰকে প্ৰমুখ্য কৰি যিসকল ব্যক্তি হেৰাই গৈছে, আমাৰ বিশেষ ব্যক্তি, সেই সকলোকে যাতে আমি স্মৰণ কৰিব পাৰোঁ। এখন
এখন ফটো যদি তেখেতসকলৰ সংগ্ৰহ কৰা হয়, সংগ্ৰহ কৰি আমি অনুষ্ঠানটোত সকলোৱে আমি তেখেতসকলক শ্ৰদ্ধা নিবেদন কৰোঁ, তেতিয়া ৰমণীকান্ত শইকীয়া ছাৰৰ অনুষ্ঠানটোৱে হয়তো মই ভাবোঁ যে অসমত এটা উল্লেখযোগ্য অনুষ্ঠানলৈকে ৰূপান্তৰিত হ'ব। আৰু আপোনালোকে এনেকুৱা এটা সৰু অনুষ্ঠান বুলি যিটো কথা কৈছে, মই ভাবোঁ যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান, য'ত নেকি আপোনাৰ অতি নিৰিবিলিভাৱে তেখেতসকলে বক্তব্য শুনিছে। মই ভাবোঁ 1 লাখ মানুহে এটা বক্তব্য শুনি তাৰ যদি কাৰ্যকৰী ৰূপ 10জনেও নকৰে, 10জন উপস্থিত থাকি পেলাই যদি অনুষ্ঠানটোক বিশেষভাৱে কাৰ্যকৰী কৰে, মানে কাৰ্য ব্যৱস্থাত গ্ৰহণ কৰে, সেইটো মানে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ। গতিকে আজি মই ভাবিছোঁ যে চিনাকোনা এইখন হাইস্কুল ধন্য হৈছে। এইখন স্কুলৰ এনেকুৱা এগৰাকী প্ৰধান শিক্ষাগুৰুক বিদ্যালয়খনে স্মৰণ কৰিছে, শ্ৰদ্ধা নিবেদন কৰিছে। বৃহত্তৰ অঞ্চলৰ ৰাইজে, পুৰোধা ব্যক্তিসকলে শ্ৰদ্ধা নিবেদন কৰিছে, তেখেতক স্মৰণ কৰিছে। আৰু সমান্তৰালভাৱে মই অকল শইকীয়া ছাৰেই নহয়, এই বিদ্যালয়খনৰ প্ৰতিগৰাকী আমাৰ মাজৰ পৰা হেৰাই যোৱা সন্মানীয় শিক্ষাগুৰু, সন্মানীয় ব্যক্তিসকল আৰু এই বৃহত্তৰ অঞ্চলটোৰ অনবদ্যতা আমাৰ দৰং জিলাখনত কোনো গুণেই কম নহয়। আৰু তাতে নামখলা অঞ্চলৰ এটা বিশেষ প্ৰতিভূ ইয়াত জড়িত হৈ আছে। গতিকে সেই প্ৰতিভূটো যাতে খৈৰাবাৰীক অন্তৰ্গত কৰি আজি আমি সকলোৱে একত্ৰিতভাৱে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে যেনেকৈ জীয়াই থাকিবলৈ সুযোগ লাভ কৰিছোঁ, সেই সুযোগটো যাতে পৰৱৰ্তী সময়তো আৰু ইয়াতকৈ সুন্দৰভাৱে থাকে। মই ভাবিছোঁ ৰাতুল শইকীয়াদেৱে এনেকুৱা ধৰণৰ উদযাপন কৰা অনুষ্ঠানৰ জৰিয়তে তেনেকুৱা বাৰ্তা আমাৰ সমাজলৈকে যথেষ্টখিনি যাব। সেয়ে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত সেই চিন্তা তেখেতক অব্যাহত ৰাখিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতে মই ভাবিছোঁ যে তেওঁ গুৱাহাটী হাইকোৰ্টৰ এগৰাকী নোটেৰী হ'ব পৰাটো আমাৰ অঞ্চলৰ এগৰাকী ব্যক্তি, সেইটো ইমান কম কথা নহয়। গুৱাহাটীখনত কামৰূপৰ নোটেৰী আছে, তাৰোপৰি কামৰূপে প্ৰথম চান্স পায়। তাৰ পিছতো যে দৰং জিলাৰ একেবাৰে তেনেকুৱা বৰ্ডাৰত থকা এগৰাকী মানুহে নোটেৰীৰ দৰে এটা আসন অলংকৃত কৰিবলৈ সুযোগ পাইছে গুৱাহাটী হাইকোৰ্টত, সেইটো মই ভাবিছোঁ যে তেওঁৰ চিন্তা কিমান ব্যাপক হ'ব পাৰে আৰু ব্যাপক হ'ব লাগিব। ব্যাপক হোৱাৰ দিশটোৰ কাৰণে মই অনুৰোধ জনাই এই বিদ্যালয়খনৰ উত্তৰোত্তৰ আৰু সম্পূৰ্ণ মানে আমাৰ চিনাকোনা অঞ্চল আৰু আমাৰ মিছাহাটখোলা অঞ্চলৰ এই বৃহত্তৰ অঞ্চলটোৰ উত্তৰোত্তৰৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।